এটা ব্যতিক্ৰমী ভোট কেন্দ্ৰ চালে চকুৰোৱা পৰিৱেশ বিয়াৰ পেণ্ডেলৰ দৰে সজাই পৰাই তোলা হৈছে কেন্দ্ৰটো পিছে ভোটগ্ৰহণ কেন্দ্ৰটো আন কেন্দ্ৰসমূহতকৈ কিয় ব্যতিক্ৰম মৰিগাঁও জিলাৰ মায়গৰ পাভকাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰিখুটি টুপ নতুন প্ৰাথমিক বিদ্যালয় এইখন এই ভোট কেন্দ্ৰটোত ভোটাৰৰ সংখ্যা আছে 663 গৰাকী দেশৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে সাজু কৰি তোলা হৈছে এই ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটদাতা ৰাইজৰ বাবে সকলোখিনি ব্যৱস্থা ৰখা হৈছে সন্মুখত এখন তুৰণ সজা হৈছে ভিতৰত ধুনীয়া এটা পেণ্ডেল ৰ'দ বৰষুণ নপৰিবলৈ প্ৰথমে ভোটদাতা ৰাইজে প্ৰৱেশ কৰিয়ে পানী খাব পাৰিব ইয়াৰ পাছতে বিদ্যালয়ৰ তৰফৰ পৰা একাপ চাহ আৰু বিস্কুট চিকিৎসাৰ বাবে সুকীয়া কক্ষ শিশুক দুগ্ধপান কৰাবলৈ সুকীয়া কোঠা বিষয়াসকল আৰু CRPF নিশা শুবৰ বাবে সাজু কৰি ৰখা হৈছে বিছনা যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় ধূমপান নিষেধ কৰা হৈছে বৰ পৰিপাটিকৈ সজোৱা হৈছে এই কেন্দ্ৰটো শৌচাগাৰ প্ৰস্ৰাৱগাৰো আটকধুনীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰটোলৈ CRPFৰ জোৱানসকল অহাৰ লগে লগে ফুলাম গামোচাৰে আদৰিছে পৰিচালনা সমিতিয়ে ইতিমধ্যে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা আৰু জিলা শিক্ষা বিষয়াগৰাকীয়ে পৰিদৰ্শন কৰি গৈছে এই কেন্দ্ৰটো এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে জিলিকি উঠিছে এই কেন্দ্ৰটো এই সকলোবোৰ সম্ভৱ হৈছে বিদ্যালয়ৰ প্ৰধান শিক্ষক সাকিৰ আহমেদৰ বাবে সহযোগ কৰিছে পৰিচালনা সমিতিয়েও সঁচাকৈ এক ব্যতিক্ৰমী পৰিৱেশ ভোটকেন্দ্ৰটোৰ বিষয়ে চৰ্চা হৈছে এতিয়া সকলোতে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মায়ং